हेलो एभ्रिवान सबराम जरासो মই ইউটিউব ভিডিও লৈ फ्रेंड्स আজিৰ এই ভিডিওটোত আমি 17 আৰু 18 অক্টোবৰ মাৰ্কেটটো আমি এনালাইসিস কৰিম নিফটিত 5 মিনিট চাৰ্টটো আমি এতিয়া লগাই লৈছো ইয়াত মই ড্ৰ কৰিছো তো 5 মিনিট চাৰ্টত আমি নিফটি এনালাইসিস কৰিম তো নিফটি কেনেকৈ কাম কৰিছিল আমি কেনেকৈ ট্ৰেড কৰিব লাগে তাৰ বিষয়ে আজি এই ভিডিওটো আমি শিকিম তো চাওক যেতিয়া 17 অক্টোবৰ মাৰ্কেট ওপেন হৈছিল তো ওপেন হওঁতে এডাল ৰেড ক্যান্ডেল হৈছে ৰেড ক্যান্ডেল bearish pressure আইছে তো ইয়াৰ পাছতডাল দীঘল ৰেড ক্যান্ডেল হৈছে মানে ইয়াত bearish pressure আছে মাৰ্কেটত তাৰপিছত মাৰ্কেট কি হৈছে কনসলিডেশন জোনত এটা গৈছে কনসলিডেশন জোনৰ পিছত মাৰ্কেটে কি কৰিছে একমান বজাৰ কি কৰিছে মাৰ্কেটে আৰু দীঘল ৰেড ক্যান্ডেল বনাইছে আৰু bearish pressure আহিছে এটা চাওক যেতিয়া মাৰ্কেট ওপেন হৈছিল ওপেন হোৱাৰ পিছত এইটো আমাৰ কাৰণে ওপেনিং আছিল আৰু যেটো ক্যান্ডেল লো থাকিব এটো লো ৰেড ক্যান্ডেল ওপেনিং হয় ওপৰ আৰু ক্লোজিং হয় তলত এতিয়া ৰেড ক্যান্ডেল যেটো লো থাকিব এটো আমাৰ কাৰণে সাপোৰ্টৰ দৰে কাম কৰিছিল আৰু যেটো ৰেড ক্যান্ডেলৰ ওপেনিং আছে এটো আমাৰ কাৰণে এজ এ ৰেজিস্ট্যান্স হিচাপে কাম কৰিছিল এটা চাওক এটো আমাৰ কাৰণে ৰেজিস্ট্যান্স হিচাপে কাম কৰিছে এটো আমাৰ কাৰণে সাপোৰ্ট হিচাপে কাম কৰিছে এতিয়া যেতিয়া এই bearish ক্যান্ডেলডাল হৈছে ৰেড ক্যান্ডেলডাল হৈছিল এই ৰেড ক্যান্ডেল কি হৈছে এডাল দীঘল ৰেড ক্যান্ডেল হৈছে 5 মিনিট চাৰ্টত তাৰপিছত কি কৰিছে আমাৰ এই সাপোৰ্ট লেভেলতে হৈছে এই ৰেড ক্যান্ডেলটো তাৰপিছত কি হৈছে মেইন ইম্পৰ্টেন্ট হল যে কনসলিডেশন কৰিছে কনসলিডেশন কৰাৰ পিছতে কি হৈছে এই লেভেলটো যেতিয়া ব্ৰেক ডাউন কৰিছে ইয়াত আমি এন্ট্ৰি কৰিব পাৰো আৰু এন্ট্ৰি আমি ইয়ালৈ আমি টাৰ্গেট ৰাখিব পাৰো তাৰপিছত যদি আপোনালোকে এইটো মিস কৰিছে তেতিয়া আপুনি কি কৰিব পাৰে ইয়াৰ পৰা আপোনালোকে কনসলিডেশন হোৱা নেকি দেখিছে এই যেটো আমাৰ কাৰণে সাপোৰ্ট আমাৰ কাৰণে জোন আছিল হেতু এনেকৈ কাম কৰি থাকিব এটো আমাৰ কাৰণে সাপোৰ্ট হিচাপে কাম কৰি থাকিব এটা সাপোৰ্টৰ তলত আহিছে কাৰণে এটো আমাৰ কাৰণে এজ এ ৰেজিস্ট্যান্স হিচাপে কাম কৰিব এতিয়া আমি ৰেজিস্ট্যান্স হিচাপে এটো জোন চাম এতিয়া চাওক এতিয়া ইয়াৰ পৰা মাৰ্কেট কনসলিডেশন কৰি ওপৰত গৈছিল তে ওপৰত যোৱাতে এটো আমাৰ কাৰণে ৰেজিস্ট্যান্স হ'ল ইয়াৰ পৰা মাৰ্কেট কি কৰিছে ইয়াৰ ওপৰত যোৱা মাৰ্কেট এটো ৰেজিস্ট্যান্স হিচাপে কাম কৰিছে তাৰ পিছত কি কৰিছে মাৰ্কেটে ৰেজিস্ট্যান্সৰ পৰা আকৌ আপোনালোকে যদি ট্ৰেড কৰে সাপোৰ্টলৈ আপোনালোকে এটা ট্ৰেড ল'ব পাৰে ইয়াত ৰেজিস্ট্যান্সত আপোনালোকে পুট বাই কৰিব পাৰে তাৰ পিছত আপোনালোকে সাপোৰ্টলৈ টাৰ্গেট ল'ব পাৰে এনেকৈ আপোনালোকে টাৰ্গেট পাব তাৰপিছত এই ৰেজিস্ট্যান্স লেভেলটো মাৰ্কেটে কি কৰিছে ব্ৰেকআউট কৰিছে আৰু এটা ফেক ব্ৰেকআউট হৈছে ফেক ব্ৰেকআউট কিয় হৈছে কাৰণ ইয়াতে আমাৰ কাৰণে আগতে আমাৰ কাৰণে এইটো ৰেজিস্ট্যান্স হৈছিল সব যদি আপোনালোকে ইয়াতে এন্ট্ৰি কৰিলে হয় ততবে আপোনালোকে ইয়ালৈ টাৰ্গেট পালে কিমান নো পইণ্ট পালে হেকানে এনেকুৱা আপোনালোকে ট্ৰেড কৰিব নালাগে যত আপোনালোকে ৰেজিস্ট্যান্স বা সাপোৰ্ট ওচৰে পাজৰ আছে তেনেকুৱা আপোনালোকে ট্ৰেড কৰিব নালাগে ইয়াতে সব ফেক ব্ৰেকআউট কৰিছে আৰু তাৰ পিছত মাৰ্কেট কিছে এডাল দীঘল ক্যান্ডেল হয় মাৰ্কেট ইয়াৰ আমাৰ কাৰণে সাপোৰ্টলৈ আহিছে আৰু সাপোৰ্টত কি কৰিছে যেতিয়া ব্ৰেকডাউন হৈছে তেতিয়া আপোনালোকে এটা ট্ৰেড ল'ব পাৰে আপোনালোকে এনেকৈ ট্ৰেড কৰিব পাৰে মাৰ্কেটত সব এনেকুৱা কিছুমান আপোনালোকে সেটআপ আপোনালোকে নিজে ববিয়াকৈ উলিয়াই আপোনালোকে ট্ৰেড কৰিব পাৰে আপোনালোকে সাপোৰ্ট ৰেজিস্ট্যান্স ট্ৰেন্ড লাইন পিওৰ প্ৰাইস একচনত আপোনালোকে ট্ৰেড কৰিব আপোনালোকে বেটাৰ ৰিজাল্ট পাব এন্ড গাইস সব আপোনালোকক এটা কথা ক'ব পাৰিছিলো যে ইয়াৰ যেটো 17 অক্টোবৰ মাৰ্কেট আছিল তো 17 অক্টোবৰ মাৰ্কেটটো ইয়াতে শেষ হৈছে শেষ হোৱাৰ পিছত নেক্সট 18 অক্টোবৰ মাৰ্কেট এটো ইয়াতে এডাল দীঘল যেটো ৰেড ক্যান্ডেল হৈছে এটো 915 ৰ ক্যান্ডেল হয় এটো দীঘল ৰেড ক্যান্ডেল হৈছে সাধাৰণতে কি হয় যে যেটো ওপেনিং মুভ হয় ওপেনিং ক্যান্ডেল হয় তাত মানে ভলাটাইল বেছি হয় কাৰণে মানে কি হয় যে তাত ৰেড বা গ্ৰীন বুলিশ বা বেয়াৰিশ মানে মুভমেন্ট অলপ বেছি হয় হেকাৰণে আপোনালোকে দীঘল ক্যান্ডেল দেখিব পাৰে সো 915 ৰ ক্যান্ডেল এইডাল আছে 18 অক্টোবৰ মাৰ্কেট হয় ইয়াৰ সব এটো আমাৰ কাৰণে কি আছিল ৰেজিস্ট্যান্স হিচাপে কাম কৰিছিল তো ইয়াৰ পৰা মাৰ্কেট কি কৰিছে ৰেজিস্ট্যান্সৰ ৰেসপেক্ট কৰি কেনে সাপোৰ্টলৈ আহিছে তো এনেকা সাপোৰ্টলৈ আহিছে যদি আপোনালোকে ট্ৰেডিং কৰিম বুলি ভাবিছে আপোনাৰ ডিমেট একাউন্ট নাই লিংকটো আপোনালোকে ডেসক্ৰিপচন পাব তো এই ভিডিওটো দেখিনি আছে যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব